हेलो स्टूडेंट्स आज मैं लै षष्ठ श्रेणीर विज्ञान पाठ 4 प्रश्न उत्तर और गोटेखिनि प्रश्न उत्तर मैं अসমীয়া माध्यमत कर दिम तुम्हारे प्रश्नखिनिर उत्तरखिनि चाई जाबा। आहा आमी आजिर भिडिओটো स्टार्ट। प्रथम प्रश्न आछे मिश्रणत थका उपादानসমূह पृथक करा किय प्रयोजन। दुटा उदाहरण दिया। क्षतिकारक उपादानসমূहक आतराबलै मिश्रणत थका उपादानসমূह पृथक करा हय। उदाहरण 1 जुलिया चाहर পৰা চাহপাত सेकी पृथक करा। उदाहरण 2 चाउলৰ পৰা শিলগুটি आतर करा। द्वितीय प्रश्न आछे जरा प्रक्रिया की এই प्रक्रियाটো কিহত प्रयोग হয়। उत्तर এটা মিশ্ৰণত থকা গধুৰ আৰু পাতল উপাদানসমূহ বতাহ বা বায়ুৰ সুত বলাই পৃথক কৰা পদ্ধতিটোক জৰা প্ৰক্ৰিয়া বোলে। এইটো পদ্ধতি ব্যৱহাৰ কৰি খেতিয়কসকলে শস্যৰে গধুৰ বীজৰ পৰা পাতল চুকুৰা পৃথক কৰে। 3 নম্বৰ প্ৰশ্নটো আছে দোকানৰ পৰা কিনি অনা দাইলত থকা বাকলি নাইবা মলিৰ কণিকাবোৰ ৰন্ধাৰ আগতে তোমালোকে কেনেকৈ পৃথক কৰিবা। उत्तर দাইলত থকা বাকলি নাইবা মলিৰ কণিকাবোৰ জৰা প্ৰক্ৰিয়া ব্যৱহাৰ কৰি পৃথক কৰিম। প্ৰশ্ন 4ত কৈছে চালনীৰে চলা প্ৰক্ৰিয়া কি ইয়াত কিহত প্ৰয়োগ কৰা হয়। उत्तर এই প্ৰক্ৰিয়াত চালনী ব্যৱহাৰ কৰি মিশ্ৰণত থকা সৰু আকাৰৰ উপাদানবোৰ চালনীৰ মাজেৰে সৰকি যায় আৰু ডাঙৰ আকাৰৰ অশুদ্ধিবোৰ চালনীত ৰৈ যায়। নিৰ্মাণ কাৰ্যত ব্যৱহাৰ হোৱা বালিৰ পৰা শিলগুটি আদিবোৰ চালনীৰে চালি পৃথক কৰা হয়। প্ৰশ্ন 5 বালি আৰু পানীক ইহঁতৰ মিশ্ৰণৰ পৰা কেনেকৈ পৃথক কৰিবা। বালি আৰু পানীক মিশ্ৰণত বালিৰ কণিকাবোৰ অধিক গধুৰ হোৱা বাবে বালি তলিত গোট খায়। এতিয়া ওপৰৰ পানীখিনি আশ্ৰাবণ প্ৰক্ৰিয়াৰে পৃথক কৰিব পাৰি। প্ৰশ্ন 6 আটা গুড়িৰ লগত মিহলি হৈ থকা চেনি পৃথক কৰা সম্ভৱনে যদি সম্ভৱ তেনেহলে কেনেকৈ পৃথক কৰিবা। उत्तर আটা গুড়িৰ লগত মিহলি হৈ থকা চেনি পৃথক কৰা সম্ভৱ হয়। পদ্ধতি যেহেতু আটা গুড়িৰ তুলনাত চেনিৰ দানাবোৰ আকাৰ ডাঙৰ হয় আমি চালনীৰে চলা প্ৰক্ৰিয়া ব্যৱহাৰ কৰি মিশ্ৰণটো উপাদানবোৰ পৃথক কৰিব পাৰিম। 7 বোকাময় পানীৰ নমুনা এটাৰ পৰা পৰিষ্কাৰ পানী কেনেকৈ পাবা। বোকাময় পানীৰ নমুনাটো পাত্ৰ এটাত কিছু সময় লৰচৰ নকৰাকৈ থৈ দিয়াত অশুদ্ধিবোৰ তলিত গোট খালে। এতিয়া ওপৰৰ পৰিষ্কাৰ পানীখিনি আশ্ৰাবণ প্ৰক্ৰিয়াৰে আন এটা পৰিষ্কাৰ পাত্ৰত বাকি দিয়া হ'ল। 8ত আছে খালী ঠাই পূৰ কৰা। খালী ঠাই পূৰ কৰাখিনি মই আগৰে পৰা লিখি থৈছোঁ তোমালোকে মাথো চাই যাবা কোনোবা শব্দ বুজি নাপালে মোক সুধিব পাৰা। প্ৰথম এ নম্বৰটো আছে ধান গছৰ ঠাৰিৰ পৰা ইয়াৰ গুটি পৃথক কৰা পদ্ধতিটো মৰণা মৰা বোলা হয়। বি গাখীৰ উতলাই ঠাণ্ডা কৰি যেতিয়া এখন কাপোৰৰ ওপৰত ঢালি দিয়া হয় তেতিয়া খৰখিনি ইয়াৰ ওপৰত ৰৈ যায়। গাখীৰৰ খৰ পৃথক কৰাটো পৰিশ্ৰাৱণৰ এটা উদাহৰণ। চি সাগৰৰ পানীৰ পৰা নিমখ বাষ্পীভৱন প্ৰক্ৰিয়াৰে আহৰণ কৰা হয়। বোকাময় পানী গোটেই ৰাতি এটা বাল্টিত থৈ দিয়াত অশুদ্ধিবোৰ গোট খালে ওপৰৰ পৰিষ্কাৰ পানীখিনি পাছত বাকি দিয়া হয়। এই ক্ষেত্ৰত প্ৰয়োগ হোৱা পৃথকীকৰণৰ প্ৰক্ৰিয়াটো অশ্ৰাৱণ বোলা হয়। প্ৰশ্ন 9ত কৈছে শুদ্ধ নে অশুদ্ধ। এ গাখীৰ আৰু পানীৰ মিশ্ৰণ পৰিশ্ৰাৱণৰ দ্বাৰা পৃথক কৰিব পাৰি। তোমালোকে ইয়াৰ উত্তৰটো অশুদ্ধ বুলি লিখিবা কাৰণ গাখীৰ আৰু পানীৰ মিশ্ৰণ পৰিশ্ৰাৱণৰ দ্বাৰা পৃথক কৰিব নোৱাৰি। অশুদ্ধ বুলি লিখিবা। নিমখ আৰু চেনিৰ গুড়িৰ মিশ্ৰণ জৰা প্ৰক্ৰিয়াৰ দ্বাৰা পৃথক কৰিব পাৰি। এইটোৰ উত্তৰ তোমালোকে অশুদ্ধ বুলি লিখিবা। আৰু চি নম্বৰ আছে চাহৰ পৰা চেনি পৰিশ্ৰাৱণ প্ৰক্ৰিয়াৰ দ্বাৰা পৃথক কৰিব পাৰি। এইটোৰ উত্তৰ একেই হ'ব অশুদ্ধ হ'ব। ডি নম্বৰ আছে শস্য আৰু ইয়াৰ বাকলি পৰিশ্ৰাৱণ প্ৰক্ৰিয়াৰ দ্বাৰা পৃথক কৰিব পাৰি। আৰু উত্তৰ হ'ব অশুদ্ধই হ'ব। তোমালোকে ইয়াত অশুদ্ধ বুলি লিখি দিবা। নম্বৰ প্ৰশ্ন পানীত নেমুৰ ৰস আৰু চেনি মিহলি কৰি নেমুৰ চৰ্বত প্ৰস্তুত কৰা হয়। তোমালোকে এই চৰ্বত ঠাণ্ডা কৰিবলৈ ইয়াত বৰফ মিহলাবলৈ বিচাৰিছা। চেনিখিনি দ্ৰৱীভূত কৰাৰ আগত নে পাছত বৰফখিনি দিয়া উচিত। কোনটো ক্ষেত্ৰত পানীত বেছি চেনি দ্ৰৱীভূত কৰা সম্ভৱ হ'ব। उत्तर চেনিখিনি দ্ৰৱীভূত কৰাৰ পিছত চৰ্বতত বৰফখিনি দিয়া উচিত। এইটো ক্ষেত্ৰত পানীত বেছি দ্ৰৱীভূত হ'ব কাৰণ উষ্ণতা কম হ'লে দ্ৰৱণীয়তা কমে। ষ্টুডেণ্টছ ষষ্ঠ শ্ৰেণীৰ বিজ্ঞানৰ পাঠ 4ৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ মই কৰি দিলোঁ। তোমালোকে কোনোবাটো প্ৰশ্ন উত্তৰ নুবুজা থাকিলে মোক জনাবা আৰু এনেদৰে তোমালোকক কি পাঠৰ তোমালোকক প্ৰশ্ন উত্তৰ লাগে মোক জনাবা। মই সকলো প্ৰশ্ন উত্তৰ কৰি দিম। আজিলৈ ইমানেই। ধন্যবাদ।